দুপৰীয়া বোলো ভালকে অকমান শুম বুলি ভাবিছিলো হে এজনীয়া আকৌ সেয়া মানুহ মাতি আনি পেলাই মেল বহুৱাই ল'লেহি নহয় ইমান কথা পাতিছে হা অকমান শুব নোৱাৰিলো দেই ইপিনে আকৌ গোটেই ঘৰৰ কামবোৰ আকৌ ময়ে কৰিব লাগিব তাই আকৌ বহি খাবহে এতিয়া আকৌ কথা একদম যি মহলা মাৰিছো ইমান ফুটনি কথা এসোপা গাইছে একদম সহ্য নোহোৱা কথা এসোপা গাইছে দেই ভাত ৰান্ধি খুৱাম ৰ বুঢ়ী হা শাহু গতিকেহে অকমান সন্মান কৰি আছো নহ'লে কেনেবাকে মোতকে যদি সৰু হ'লহেঁতেন বা জাজোৱালী হোৱাহেঁতেনো নহয় গোটেই চুলি চিঙি ডাল কৰি দিলোহেঁতেন তোক চিনি পোৱা নাই বেছিকে হ'ল নি ক'ত আছে এতিয়া তাকেইতো গম পাইছো আপোনালোকৰ ভাল আমাৰ বোৱাৰী যে এই কাৰণেই হৈছে ঘৰৰ কাম বন নকৰে চৈত্যহীন নাৰী তাই গোটেই তেজ খাইছে আৰু গম পাইছে এতিয়া চাব দেই গোটেই বুঢ়ী হলো এতিয়া কাম বন মইহে কৰিব লগা হয় তাই ঘৰৰ কুটাই গছ ইফালে পৰা ইফালে নপৰে এই মাকৰ ঘৰত কি কৰিছে একো কুলক্ষণীয় এখন কপাল লৈ আহিলে এই মাকৰ ঘৰ গোটেই সোপা সেইকাৰণে এতিয়া দিছে বিয়াৰ পাছতো লগেয়া নাই বুজিছে মাহীয়েকৰ পুতেকৰ যে এক্সিডেণ্ট হ'ল তাইৰ কাৰণেই হৈছে হা কাহানী বা যে মোৰ ল'ৰাটো মূৰটো খাব মোৰ কিন্তু বেলেগ চিন্তা হয় তাই দেখিছে নাই কপালখন ডাঙৰ এনেই নকয় উঠা কপাল বোলে মাইকী মানুহৰ বেয়া হা উঠা কপালখন লৈ পেলাই আহিছে গোটেই এফালৰ পৰা ধ্বংস কৰিছে তাকেতো আৰু কি কব এতিয়া গম পাইছে চকু মুদি উঠা নিচিনা হ'ল যখনি যে ল'ৰাটো কিমান কলো তাইকে এৰি দেখি এনেকৈ সঁচা ভাল পাই নিছে হা ইমানবোৰ ত্যাগ কৰিছে সি বুজি নাপায় তাৰ কাৰণে কিমান ত্যাগ কৰিছো কাইলৈ পৰহি যে তাৰ কিবা এটা হয় মোক কি হ'ব বা গম পাইছো বৰ দুখ লাগে ভাবিলে সেয়া মোৰ বদনামখিনি গাই থাকে যে হা কি হয় তেওঁ ঘৰিয়ালে চকু পানী দিয়ে কান্দি দেখুৱাবলৈ আহিছে হা আৰু আপোনালোকৰ একো কাম বন নাই যদি এইখন ফালে নাহিব যাওক উঠি যাওক হা একদম দুপৰীয়া অকণ শুবলৈ লৈছো আৰু শুব নোৱাৰি গোটেই একদম ইমান ডাঙৰকে চিঞৰি কথা পাতিছো তই ইয়াতো মানুহ খেলালে তোৰ কপালখন হেৰি হৈ নাযায় নহয় হা তোৰ আজি কপালখনৰ কাৰণে তোমাৰ সিহঁৰ প্ৰতি এক্সিডেণ্ট হ'ল গম পাইছ এনে বৰ ভাল যদি দেখা নাই চাৰিজন কপালখন লৈ পেলাই বৰ উৎপাত তাই কথা শুন হা আগদিনাখন বিয়া পাতি আনিছো পাছদিনাখনে শহুৰে কৰি খৰি দিবলগীয়া হৈছে হা তোৰ গতিকেহে হৈছে তই বুলি কথা ক'বলৈ আহিছে বাৰে শিকাই দিছিলে তোৰখন ভাল ঘৰখন ধ্বংস কৰিবলৈ আহিলি মোৰ ল'ৰা কিবা এটা হ'ব চাবি তোৰকো মই সোধাই নাই মই এইখন খালে সোমোৱাৰ পৰাহে অকমান হেৰি হৈছে আপুনি দুইটালি মাৰিছে হা অথনি মোৰ ফালে এতিয়া তাই ফালে হা তেজ খাতি বোৱাৰী নামত কলংক ইমান বুঢ়ী হলো আজিলৈকে আমি শাৰী পিন্ধি নাপালো শাহুৱেকৰ শাৰী পিন্ধি থাকিব ৰাতি হলে মেক্সি পিন্ধিব হা আজিকালি মেক্সি পিন্ধে আপুনি দেখা নাই নি ডাঙৰ বোৱাৰী ভাইচোন সেইবোৰকে পিন্ধি থাকে আপোনালোকৰ দিনত আকৌ সেইবোৰ নাছিলে আকৌ ক'ত এতিয়া হেৰি পাব বুঢ়ী তেনেকে মোৰ লগত চুপতি মাৰি নাথাকিব মাইকী মানুহ অসমীয়া চালে মেখেলা পিন্ধে যেনেকুৱা লাগে তোৰ সেইবোৰকে ভাল নালাগে আপোনাৰ দেখোন একেবাৰে হাবিত থকা সেই ৰাক্ষসীজনী নিচিনাহে লাগিছে এসপ্তাহ সময়ত এদিন গা ধুব তাতে আকৌ বৰ কথা কবলৈ মই গা নুধু চেলেকি দিবি আকৌ চেলেকি চফা কৰি দিবি আকৌ দৰকাৰ পইচা আপোনাৰ সেই ওচৰলৈ যাবলৈকে ঘিণ লাগে তাই মোৰ গা ধুৱা দেখিবলৈ আহিছে হাগি পেলাই পকৰো নুধুৱে কথা বদনাম গাই ফুৰিবি তেজ খাতি শাহু হা তোৰ শাহু বুলি কবলৈ মোক ঘিণ লগা হৈছে গম পানে পিতে ৰাখক ৰ আজি ভালকে লগাম নহয় তই যে চৰপা ৰাওৰাকে মুখখন মেলিছ হা একে চৰে জিভা চিভা উলিয়াই দে হাগি দিবি আকৌ আপোনাৰ চৰ মাৰিবলৈ মই গালখন পাতি থৈছো পুৰা প্লানে আপোনাকো মাৰিম গম পোৱা নাই মই সেই কেক শিকি থকা মানুহ হয় গম পাই নাই এক কেট মাৰি দিম আৰু ক'ৰবাত পৰি যাব হ'ব যাওক আমাৰ এই তেনেকুৱাই ধ্বংস কৰিবলৈ আহিলে মই যাওঁ ৰ'ব ময়ো যাওঁ ৰ'ব হা মেলবাৰী নহ'লে আকৌ এতিয়া লোকৰ ঘৰত গৈ পেলাই আকৌ লোকৰ বদনাম গাই ফুৰিবিগে তেজ খাতি যা এইবাৰ তোক খেদিলে হয় নহয় ইবাৰ খেদিছিলে নহয় মই গৈ পেলানিহে ভাল কৰি দিছিলোগে হে এতিয়া এইবাৰ খেদিবলৈ হ'লে চাবি মই নাযাওঁ এই পোকৰেও নাযায় কাপোৰ এসোপা গোটেই এইবোৰ একদম বেলি বাং কৰি থৈছে জাপিব লাগে বুলি নাজানে আকৌ মইহে বৰ মায়ে যে বাহিৰত ইমান হুলস্থুল কৰি আছে কিবা ক'লা নি তুমি মোৰ বালৰ গছ পৰিছে হা মাৰৰ কিবা ক'বলৈ মাৰজনী
আইও কাম এখন নকৰে অকল মোৰ বদনামকে গাই ফুৰিছে মানুহ এসোপা আনি লৈছে আনি পেলাই আইও মোৰ বদনাম এনেকুৱা গাইছে মই হেনো কাম নকৰো বোলে ৰাতিপুৱা পৰা গধূলিলৈকে বোলে মাৰেহে কাম কৰে মাৰেনো কোনখন কাম কৰিছে ৰাতিপুৱা পৰা গধূলিলৈকে ময়ে কাম কৰি থাকো এতিয়া আকৌ মাৰে মোৰ বদনাম গাই থাকিলে নহ'ব নহয় হেৰো ঘৰখনত মাইকী মানুহ দুজনী মা আৰু তুমি তাকে চাই কামবোৰ ভাগা পিতা কৰিবা আৰু তাকে নকয় ৰাতিপুৱা মানুহ সোপা আগত তোমাৰ এনেকে লাগিব লাগে নে বাৰু এই গাঁওখনত বাৰু আমাৰ মানুহবোৰ ইজ্জতবোৰ ক'ত থাকিব তোমালোক দুইজনী গাতে দুখ আছে দেই সঁচাকে মোৰ গাত কি দুখ কি দুখ মাৰে সেই একো এটা কাম নকৰে মোৰ বদনামহে গাই থাকে সেইটোকে কৈছো মাৰে যদি ক'লেহেঁতেন বোলে এইটো কাম মই কৰো দে গাটো ধুবা ধুই পেলাই কিয়নিখন সেই তাতে এৰি থৈ গুচি আহিব আহি পেলাই আকৌ মোক ক'বহি বোলে সেই মেলি দেগে যা মই সেইবোৰ কিয়নিখন তাই নিজেও হেৰি কৰিব পাৰে এতিয়া আকৌ মানুহৰ মাজত আকৌ মোক আকৌ বোলে সেই চৰিয়াই বোলে ঘি লৰাই দিম বোলে তই বোলে এইটো বোলে সেই চৰিত্ৰ জানো মই মোৰ বদনামখিনি সেইবোৰ গাই থব লাগে কি চৰিত্ৰ দেখিলে তোমাৰ চৰিত্ৰটো বেয়া নি তুমি তোমাৰ বেয়া হলে তোমাৰ গাত লাগিব ইমান খং নকৰিবাচোন এজনী বুঢ়ী মানুহ দুদিনমানৰ পিছত মৰিবই গতিকে মৰা আগলৈকে ইমান হুলস্থুল কৰি নাহিবা দিয়া যি কাম কৈছা তুমি কৈ থাকিবা নিজে মই মাছৰ পৰা আহোঁগে ৰবা মাকো মই কথাটো বুজাই থৈ আহোঁগে যাওক এজনী কেতিয়ামাই লাগিছে আৰু এনেকা মানে ঘটিয়ে ঘটিয়ে পানী খুৱাইছে এনেকুৱা শাহু বুলি জনাহেঁতেন মই কেতিয়াও এখন ঘৰলৈ বিয়া কৰি নাহিলোহেঁতেন আইও ওচৰৰ বুঢ়ীকেইজনী আহে দুপৰীয়াখন আমাৰ ঘৰতে বহি পেলাই কথা পাতো আইও তাই গোটেই খোপাকে খেদাই পঠিয়াইছে এতিয়া গোটেই মানুহকেইজনীয়ে মোৰ বনাম গাই ফুৰিছে নহয় কাৰো ঘৰলৈ যাব নোৱাৰা হলো মই মা তইনো বাৰু এই বয়সত এই হাৰ্ট পেচেণ্ট হ'বলৈ কি প্ৰয়োজন আছে কি কথা কবলৈ আহিছ তোৰ ঘৈণীয়া পাহে মৰিম এফালে পৰা তেজ খাইছে নহয় আনিছিল ন সেইজনী আইও মোৰ লগৰ মানুহকেইজনী আহিছে বহি পেলাই কথা পাতিছিলো তাই গোটেই খোপাকে খেদাই পঠিয়াইছে এনেকে হলে নহব গম পাইছ নাই মই কিন্তু কৈ দিছো নহলে মই থাকিম ঘৰত তহঁতে তাই থাকিব চিঞৰ নকবিছে এনেই যদি মানুহবোৰ বা কি বুলি ভাবিছে মানুহে যি ভাবিছে ঘৈণীয়কে ভিতৰত লাগি থাক তাই গৈ পেলাই মোৰ গৈ লগৰ মানুহকেইজনী গম পাওঁ ন যেনেকে খেদাইছেগে গৈ পেলাই মই লাজ নাপাওঁ নি মোৰ সন্মান নাই নি ঘৰ এইখন মোৰ ঘৰ তাই অহাৰ পিছতে বাপে মৰিলে আগদিনাখন আহিছো পাঁচদিন বাপে মৰিছে সেইদিনাখন পৰা কেনেকে আছো মইহে জানিছো হ'ব এতিয়া চকু পানী নিদিবি ৰ মই তাইক বুজাইছো ন তাইক কৈছো কি নুবুজে তোক সেইজনে নুবুজে বুজিব তাই কাম বনবোৰ কৰিব আৰু তই চিন্তা নকৰিবি মই আছো নহয় ইমান কানি থাকিবি হ'ব দে তই এটা কাম কৰ নহ'লে যা তই ভণ্টি ঘৰ পৰা এসপ্তাহমান ফুৰি আগে যা থৈ আগে ব'ল ব'ল তোক মই ভণ্টি ঘৰত থৈ আহিম তই ঠিক আছে ব'ল মই ওলাই তেতিয়াহ'লে ভাগৰ লাগিছো গৰম দিন আহিলে খুব ভাগৰ লাগে হেৰি আহিলো দেই ভালেই হ'ল দেই গোটেই গৰমত গা কিবা হৈছে ভালেই হ'ল দেই মাক থৈ আহিলেগে এতিয়া অকমান কিবা শান্তি লাগিছে হেৰি কোৱা বাকী চোৱা মাক মই থৈছো আৰু এতিয়া হুলস্থুল কৰি নাহিবা দেই আৰু মানুহবোৰ আহিবলৈ নিবা বেছিকে আমাৰ গাঁৱৰ মানুহবোৰ ভাল নহয় মই নামাতো নহয় আপোনাৰ মায়েহে মাতি আনি পেলানি আৰু যিখনহে গাই থাকে মানে ঢেৰুৱা ঠাই সিজাবলৈকে ভাল এতিয়া আহিলে কৈ দিবা বুলি মা এইকেইদিন না বুলি বেয়া নাপাবা বোলে মা আহি আহিব এনেকে কৈ দিবা কথাটো আপোনাৰ মা যে ইমান অবুজন মই আজিহে গম পাইছো দেই নকবা বয়স হৈ আহিছে নহয় বয়স হ'লে দেখোন সেই মানুহবোৰৰ দেখোন সেই সৰু কালৰ একেবাৰে কেঁচুৱাৰ যিটো জ্ঞান সেইটোহে হয়গে সঁচাকে আৰু দেই এতিয়া কিবা মানুহজনী বেছি দিন নাথাকে আৰু কেতিয়ানো যাবগে ঠিক নাই ঘপককে গুচিয়ে যাব গতিকে থকা কেইদিনলৈকে অকণমান শান্তিয়ে থাকা আৰু গোটেই জীৱনো তুমিয়ে পাবা দেখোন এখন ঘৰ আয়ো হ'ব দিয়ক হেৰি নহয় হেৰি মই ভাতকেইটা বনাই থৈছো ৰ'বা ভাত বনাবলৈ যোৱা হয় হেৰি নহয় এই কথা এটা ভাবিছো যিহেতু মা ঘৰ গ'লেই ফুৰিবলৈ এসপ্তাহ 10 দিনটো মা নাহে মই ভাবিছো শ্বিলঙৰ পৰা এপাক ফুৰি আহোঁগে দুইটাই ফুৰিবলৈ যোৱাও নাই বহুত দিনলৈ সঁচাকে সেইটো আপুনি ভাল কথাই চিন্তা কৰিছে বাৰু হেৰি কৰিব আপুনি টিকেট কাটিব টিকেট কাটে না আজিকালি কাটিব মই অনলাইনত কাটি ল'ম নহয় টিকেট কাটি দিব তেতিয়া আমি 5 দিনমানৰ গতিকে ওলাই যাম হ'ব আকৌ আমাৰ সেই সৰ্বেশ্বৰ যে ভালকে ফুৰি আহিম আৰু দেই একেবাৰে মনত থকাকে হ'ব আমাৰ সৰ্বেশ্বৰ কাৰণে কাটি ল'ম হ'ব দেই তুমি হেৰি কৰা তুমি আজি এতিয়া ভাত পানীবোৰ খাই লওঁগে ব'লা তাৰপিছত কাপোৰ কানি ক'ত কি আছে পেকিং কৰা আমি আজি ৰাতিয়ে গুচি যামগে নহ'লে ট্ৰেইনত গুচি যামগে আহিব ৰাতিয়ে নাযাওঁ কাইলৈ যাম আকৌ আজি ভালকে ৰাতিপুৱা সোনকালে উঠিব লাগিব আকৌ দেই হ'ব ব'লা এলাৰ্ম দি থৈ দিব মোবাইলটো তুমি ব'লা যোৱা হ'ব আহক শ্বিলঙৰ পৰা ফুৰি আহোঁগে দেই বহুত দিন ফুৰিব নাই যোৱা গৰম দিনত শ্বিলঙলৈ ফুৰিবলৈ যোৱা হেৰিটো মজাটোৱে ময়ো বলি আছা চাৰ্ট তাত পিন্ধা নাই ঘড়ীটো আপতে পিন্ধিছো